তলতে চাওক ন্যায়িক জিম্মালৈ তেওঁলোকক পঠিয়াইছে পুলিচ জিম্মা শেষ হৈছে আৰু যেহেতু এটো এটা খুব গুৰুতৰ অভিযোগ আছে তেওঁলোকৰ ওপৰত হত্যাৰ অভিযোগ গতিকে তেওঁলোকে বেল পুনৰ জামিন নোপোৱা পৰ্যন্ত ন্যায়িক জিম্মাত তেওঁলোক থাকিব লাগিব আৰু যদি ইন বিটুইন পিৰিয়ডত যদি তেওঁলোকে জামিন আবেদন কৰে আৰু জামিন আবেদন যদি উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে তেতিয়াহ'লে তেওঁলোকে জেলৰ পৰা ওলাব পাৰিব হয় তেওঁলোকে কোনো ধৰণৰ এতিয়া বেল পিটিশন ফাইল কৰা নাই আৰু মই নিজেও এজন ইনফৰমেন্ট হিচাপে মই এখন এফআইআৰ দিছিলো গতিকে মই আজি বেল অবজেকশন এটা প্ৰিপেয়াৰ কৰি আনিছিলো আৰু যদি তেওঁলোকে আজি বেল পিটিশন ফাইল কৰিলেহেঁতেন গতিকে মই মহামান্য আদালতত অবজেকশন পিটিশন ফাইল কৰিলোহেঁতেন হয় হয় নেক্সট আসলতে শুনানি বুলি নহয় যেহেতু তেওঁলোকে বেল পিটিশন ফাইল কৰা নাই আৰু ডিউৰিং দ্য কোৰ্স অফ জুডিশিয়েল কাষ্টডি গতিকে মেজিষ্ট্ৰেটে এটা এনকোয়াৰি কৰি থাকিব তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'ব যেটো বিধিসন্মতভাৱে সংবিধানে দিছে সেই অধিকাৰখিনি একিউজ হিচাপেও তেওঁলোকৰ আছে সেইখিনি অধিকাৰহে তেওঁলোকে পাব হয় হয় যেহেতু থ্ৰেটনিং আছে চাওক এতিয়া আইনৰ ছাত্ৰ হিচাপে আইনৰ গণ্ডিত থাকিয়ে মই কথা ক'ব লাগিব কিন্তু তেওঁলোকক যেতিয়া মই প্ৰথম দেখিছিলোঁ তেওঁলোকক তেতিয়া হ'লে কিন্তু মই এবাৰৰ কাৰণে পাহৰি গৈছিলোঁ মোৰ গাৰ তেজ গৰম হৈ উঠিছিলে কিন্তু মইতো আৰু সেইটো কৰিব নোৱাৰোঁ গতিকে মই তেতিয়া আকৌ নিজেই বুকুত হাত থৈ কৈছোঁ যে মই জুবিন গাৰ্গৰ অনুগামী নহয় মই অধিবক্তা গতিকে সংবিধানৰ মতে মই চলিব লাগিব হয় আৰু এই সংক্ৰান্তত মহামান্য মুখ্য ন্যায়াধীশেও মোক বিশেষ এটা বিষয়ৰ কাৰণে মই কথা পাতিছিলোঁ তেখেতে কৈছে যে আমি সংবিধান অনুগামী আমি সংবিধান মতে চলিব লাগিব আবেগখিনি আমি কোৰ্টৰ মজিয়াত ৰাখিলে নহ'ব হয় ইডি গোচৰ ইতিমধ্যে ইডি গোচৰটো তেওঁলোকে ইয়াতে পুলিচ জিম্মা বিচৰা নাই কাষ্টডি বিচৰা নাই হয় ইডি গোচৰ সেইখিনি